এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ আপডেট। যিসকল মানুহৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অতি শীঘ্ৰেই সোমাব PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তিৰ 2000 টকা। তো আপোনালোকে যদি PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তি 2000 টকাটো আপোনালোকৰ বেংক একাউণ্টত পাব বিচাৰে তেন্তে নতুন লিষ্টত আপোনালোকৰ নাম আহিছে নে নাই অতি সোনকালে আপোনালোকৰ নিজৰ মোবাইল দি এনেকৈ চেক কৰি চাই লওক। অন্যথা কিন্তু আপোনালোকে PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তি 2000 টকাটো আপোনালোকৰ বেংক একাউণ্টত নাপাব। তো কেনেকৈ আপোনালোকৰ নাম চেক কৰিব এতিয়া দেখুৱাই দিছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব, ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো ইয়াৰ কাৰণে মই অফিচিয়েল ৱেবছাইটটো অপেন কৰি ৰাখিছোঁ, আপোনালোকে কেনেকৈ অপেন কৰিব ভিডিঅ'ৰ মাজত জনাই দিম, অনুগ্ৰহ কৰি চাই থাকক। তো এনেকুৱা ইণ্টাৰফেচ অহাৰ পিছত প্ৰথমে ষ্টেট যে লিখা আছে ষ্টেট অপশ্যনত ক্লিক কৰি আপোনালোকে 4 নম্বৰৰ পৰা আসাম যে লিখা আছে আসাম ষ্টেটটো সিলেক্ট কৰিব। তো আসাম ষ্টেট সিলেক্ট কৰাৰ পিছত আপোনালোকে ৰাইট সাইডত লিখা চাব পাৰিব ডিস্ট্ৰিক্ট। তো ডিস্ট্ৰিক্ট যে লিখা আছে আপোনালোকে ডিস্ট্ৰিক্ট অপশ্যনত ক্লিক কৰি দিব। তো ডিস্ট্ৰিক্ট অপশ্যনত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নামটো বিচাৰি উলিয়াই পেলাই আপোনালোকে নিজৰ ডিস্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰি দিব। তো ডিস্ট্ৰিক্টৰ নামৰ ওপৰত ক্লিক কৰাৰ পিছত আপোনালোকে অকমান ৰাইট সাইডে লিখা চাব পাৰিব সাব ডিস্ট্ৰিক্ট। তো সাব ডিস্ট্ৰিক্ট যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি আপোনালোকে নিজৰ সাব ডিস্ট্ৰিক্টৰ নামটো ইয়াতে সিলেক্ট কৰি দিব। তো সাব ডিস্ট্ৰিক্টৰ নামটো যেতিয়া সিলেক্ট কৰি দিব, সিলেক্ট কৰাৰ পিছত আপোনালোকে অকমান ৰাইট সাইডে লিখা চাব পাৰিব ব্লক। তো ব্লক যে লিখা আছে ব্লক অপশ্যনত ক্লিক কৰি দিব। ব্লক অপশ্যনত ক্লিক কৰি পেলাই আপোনালোকে নিজৰ ব্লকৰ নাম ইয়াতে সিলেক্ট কৰি দিব। তো ব্লকৰ নাম যেতিয়া সিলেক্ট কৰি দিব আপোনালোকৰ সন্মুখত এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত অকমান ৰাইট সাইডে লিখা চাব পাৰিব ভিলেজ। তো ভিলেজ যে লিখা আছে ভিলেজ অপশ্যনত ক্লিক কৰি ইয়াৰ পৰা আপোনালোকে নিজৰ গাঁৱৰ নামটো বিচাৰি উলিয়াই পেলাই নিজৰ গাঁৱৰ নামৰ ওপৰত ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকে ৰাইট সাইডত লিখা চাব পাৰিব গেট ৰিপৰ্ট। তো গেট ৰিপৰ্ট যে লিখা আছে এইটো অপশ্যনত ক্লিক কৰি দিব। তো গেট ৰিপৰ্ট অপশ্যনত যেতিয়াই ক্লিক কৰিব আপোনালোকক দেখুৱাই আছোঁ আপোনালোকৰ মোবাইলত এনেকুৱাকৈ PM কিষাণ আঁচনিৰ নতুন লিষ্টখন আহি যাব। অহাৰ পিছত ইয়াতে আপোনালোকে নিজৰ নামখন বিচাৰি চাব। ইয়াতে যদি আপোনালোকৰ নাম আছে তেন্তে আপোনালোকৰ বেংক একাউণ্টত নিঃসন্দেহে 16 নম্বৰ কিস্তিৰ 2000 টকাটো সোমাই যাব। আৰু যদি ইয়াতে নাম নাথাকে তেন্তে আপোনালোকৰ বেংক একাউণ্টত কিন্তু PM কিষাণ আঁচনিৰ 16 নম্বৰ কিস্তিৰ ধন নোসোমাব। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ অফিচিয়েল ৱেবছাইটটো কেনেকৈ অপেন কৰিব। ইয়াৰ কাৰণে নিজৰ মোবাইলৰ ক্ৰম ব্ৰাউজাৰটো অপেন কৰিব। ক্ৰম ব্ৰাউজাৰ অপেন কৰি পেলাই সাৰ্চ বাৰত লিখিব PM কিষাণ লিষ্ট। PM কিষাণ লিষ্ট লিখি সাৰ্চ কৰি দিলে এনেকুৱা ইণ্টাৰফেচ আহিব। অহাৰ পিছত ইয়াতে প্ৰথমে লিখা চাব পাৰিব বেনিফিচিয়াৰী লিষ্ট। তো বেনিফিচিয়াৰী লিষ্ট যে লিখা আছে এইটো অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। এইটো অপশ্যনত ক্লিক কৰাৰ লগে লগে অফিচিয়েল ৱেবছাইটটো এনেকুৱাকৈ অপেন হ'ব। অপেন হোৱাৰ পিছত মই যেনেকুৱাকৈ দেখুৱালোঁ ঠিক তেনেকুৱাকৈ আপোনালোকে PM কিষাণ আঁচনিৰ নতুন লিষ্টখন চাই ল'ব। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। লগতে মোৰ চেনেলত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত